আৰম্ভণি কৰিবৰ কাৰণে আজিৰ এই অনুষ্ঠানত লাই মহাবিদ্যালয়ৰ বাকৰিত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰহাৰ সকলোলৈকে সন্মান জনাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ ৰহাৰ প্ৰাণৰ অনুষ্ঠান। ৰহা মহাবিদ্যালয়ে ইতিমধ্যে 60 বছৰ গঢ়কিলে। অহা নৱেম্বৰ মাহৰ 21 আৰু 22 তাৰিখে প্ৰস্তাৱিত হীৰক জয়ন্তী অনুষ্ঠান ভাগৰ আমি লাইখটা স্থাপন কৰিছোঁ। অহা 21 আৰু 22 নৱেম্বৰ শুক্ৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ হীৰক জয়ন্তী ভাগ অনুষ্ঠিত হ'ব। প্ৰথম দিনা আমাৰ 60খন পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে, অন্তৰংগ আলাপ আছে, প্ৰাক্তন অধ্যাপক অধ্যাপিকা অধ্যক্ষ শিক্ষক কৰ্মচাৰী অন্তৰংগ আলাপ। তাৰ পাছতেই আমাৰ এখন শৈক্ষিক আলোচনা চক্ৰ হ'ব। শৈক্ষিক আলোচনা চক্ৰৰ বিষয় হ'ব 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু গ্ৰামাঞ্চলৰ মহাবিদ্যালয়সমূহত ইয়াৰ প্ৰত্যাহ্বান। তাৰ পিছতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান হ'ব আৰু ৰাতিলৈ স্থানীয় শিল্পী আৰু প্ৰাক্তনৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব। 22 নৱেম্বৰ শনিবাৰৰ দিনা আমাৰ পুৰা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে। সেই শোভাযাত্ৰাৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভালৈ ইতিমধ্যে আমাৰ বিধায়ক মহোদয় জনাইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন ধৰণৰ শিক্ষাবিদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আমি অনুৰোধ জনাইছোঁ আহিবৰ কাৰণে। গতিকে আমাৰ মুকলি সভা হ'ব। মুকলি সভাৰ পাছতে ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ জিলা আয়ুক্ত দেৱশী শৰ্মা ডাঙৰীয়াক সেই সাংস্কৃতিক সন্ধ্যা উদ্বোধনৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। এই দুদিনীয়া কাৰ্যসূচীৰে আমি হীৰক জয়ন্তী ভাগ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। মই সকলোৰে সম্পূৰ্ণ সহায় সহযোগিতা দিহা পৰামৰ্শ মই কামনা কৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।